হাই গাইজ, আপোনাক সকলোলৈ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ, জ্বৰ চৰ্দি কাহ হৈ আছিলে, গাটো ভাল নাছিলে। আজি অকণমান ভাল পাইছোঁ। আৰু মই আজি আছোঁ দুলীয়াজানত। ইয়াত আজি আৰু কাইলৈ আছে কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। টাই আহোম ছাত্ৰ সন্থাই অৰ্গেনাইজ কৰিছে আৰু তাত মই আৰু বায়ে মানে আমাৰ প্ৰডাক্টবোৰৰ এটা ষ্টল লগাম বুলি ভাবিছোঁ। এইফালে চব পেকিং হৈ গ'ল, যাম আৰু এতিয়া ওলামেই অলপ পাছত। এইবোৰে আমাৰ প্ৰডাক্ট। গাইজ, আমাৰ বস্তুখিনি নিবলৈ টমটম আহি গ'ল। এইফালে গেট খুলি আছে মাহীয়ে, এইফালে পোৱালিটো উঠি গ'ল। এইটো নিনো চেন লৈ ল'ব যে বাই বাই। আপুনি হেৰি কৰিব, সিহঁতক নমাই দিব দেই জেগাত গৈ পিনে। বাই বাই। ঐ ভালকৈ যাবি, গৈ পাই মানে কামখিনি কৰিবি দেই। গাইজ, ষ্টল দিয়া জেগাত পাই গ'লোহি। এতিয়া এইখিনি চব এৰেঞ্জ কৰিব লাগে। এই আমাৰ টিকলা এৰেঞ্জ কৰিব। কি গৰম, কি কৈছা? নাম গৰম, বহুত গৰম। প্লিজ ডু ভিজিট এট ইভিনিং। গাইজ, ফাইনেলি আমাৰ ষ্টলটো ছেট আপ কৰি হৈ গ'ল আৰু বহুত বেছি গৰম ইয়াত। এতিয়ালৈকে ইলেক্ট্ৰিচিটি ব্যৱস্থা কৰি দিয়া নাই। ফেনখন আনি থৈ দিছোঁ কিন্তু কানেকশ্যন কৰিব পৰা নাই। গৰম কেনেকুৱা? এইফালে আমাৰ প্ৰডাক্টছখিনি আৰু এইফালে পেইণ্টিং দাদা এজনে কৰিছিলে, কিন্তু এইবোৰ চেল নকৰে বোলে। এইবোৰ অকল শ্ব'ৰ কাৰণে থৈ দিছে। এইফালে আমাৰ প্ৰডাক্ট, এইফালে বায়ে কামত লাগি আছে। পুৰা কাহ পাই গ'ল, অৱস্থা বেয়া। আৰু এইফালে বৰষুণো দি দিলে, চব বস্তু পাছলৈ আনি দিলোঁ। একদম কাষ্টমাৰ নাই, বহুত চেল বহুত মানে বিক্ৰী বহুত বেয়া। বিক্ৰীয়ে নহৈছে, দুটামান বস্তু অকল বিক্ৰী হ'ল। বৰষুণো আহি দিলে, কপালে বেয়া চাগে আমাৰ। আৰু এইটো পোৱালিটো পূৰা খাওঁত লাগি আছে। কি খাইছা? চেল ৰুটি। মই খালোঁ, পেট ফুল হ'ল। আৰু পূৰা গা বেয়া দেই, সঁচা কথা কৈছোঁ। বাই বনাই আছে। গাইজ, গাটো বহুত বেছি বেয়া লাগিছে। মই যাওঁ আৰু নোৱাৰিছোঁ থাকিবলৈ। মই মাহী ঘৰ যাওঁ, শুই থাকোঁগৈ গৈ মেলি। ইয়াত বাহঁতি বিক্ৰী কৰি দিব, যিমানখিনি চেল কৰে কৰিব। আৰু সিহঁতেও যাব অলপ পিছত। বৰষুণ দি আহিছে, মানুহ একেবাৰে নাই, চবফালে খালী, অকল দোকানবোৰ আছে। ময়ো যাওঁ আৰু এতিয়া বৰষুণ দিয়াটো ৰখালৈকে ৰৈ আছোঁ। কিয়? ময়ো যাম দাদাৰ লগত। গাইজ, আজি আমাৰ ষ্টলৰ ছেকেণ্ড ডে হয় আৰু আমি আজি অকণমান বজাৰ ভাল হৈছে। দুই এটা প্ৰডাক্ট বিক্ৰী কৰিছে, কালিতকৈ অলপমান ভাল মানুহো হৈছে আজি অকণমান। আৰু এইফালে চবে বহি আছে গৰমত। কি ল'লে কৈ দিয়ক। আৰু এইটো জিতেনে কি লৈছে? Thank you.
গাইজ মই প্ৰগ্ৰামৰ পৰা আহি দিলোঁ, গাটো বৰ এটা ইমান ভাল নহয় মানে, আৰু মাহী যিহেতু সৰু বাচ্ছা এটা আছে, থৈ গৈছিলে ঘৰত, শুৱাই থৈ গৈছিলে, সেইকাৰণে সোনকালে আহি দিলোঁ। বাহঁত আছে, দুজনী বা আছে তাতে, সিহঁতে অলপমান দেৰিকৈ আহিব, কাৰণ আজি মানুহ অলপমান হৈছে কালিতকৈ, বস্তুবোৰ অকণমান চেল কৰিছে, সিহঁতে অকণমান দেৰিকৈ আহিম বুলি কৈছে, আহি থৈ দিলোঁ। চাওঁ আকৌ আনিবলৈ যাবও পাৰোঁ। দুলীয়াজানত ষ্টল লগোৱা আমাৰ শেষ হৈ গ'ল, আমি এতিয়া ঘৰ যাব লাগিছোঁ। এইফালে মহাই থ'ব যাব, মাহীয়ে থ'ব যাব, চব পেকিং হৈ গ'ল, আমি এতিয়া যাব লাগিছোঁ। বাই বাই গাইজ, গৈ আছোঁ ঘৰলৈ। এইজনী শুই উঠি আহিছে, চা মহা কোনফালৰ পৰা গৈ আছোঁ যে আমি কি বুলি কয়, সিংঘাটটো তিনিচুকীয়া